অহা 5 বছৰত ধুমুহাৰ গতিৰে কাম হ'ব। বিৰোধীৰ বাধাৰ প্ৰাচীৰ ভাগি আগুৱাব অসম চৰকাৰ। উন্নয়নৰ অশ্বমেধ ৰুদ্ধ কৰাৰ কাৰো সাহস নাথাকিব। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম। বিধানসভাৰ বাজেট অধিৱেশনৰ অষ্টমটো দিন। বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনালে বিত্তমন্ত্ৰীক। বিৰোধীৰ কপি পেষ্ট বাজেটৰ অভিযোগৰো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছো যে মুখ্যমন্ত্ৰী হিচাপে মোৰ কল্পনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদ্ভাৱক সংমিশ্ৰণ কৰি অসমক আগুৱাই লৈ যোৱাৰ কল্পনা তেখেতে বাজেটত ৰাখিছে। মাননীয় অধ্যক্ষ মহোদয়, কপি পেষ্টেটো হ'ব, কাৰণ দুইখনে বিজেপি চৰকাৰ। অধ্যক্ষ মহোদয়, যদি অসমত কংগ্ৰেছ চৰকাৰ আহিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বাজেট, অজন্তা নেওগৰ বাজেট আৰু জয়ন্ত মল্ল বৰুৱাৰ বাজেট তিনিখন বেলেগ বেলেগ হ'লহেঁতেন। কিন্তু যিহেতু যোৱা 10টা বছৰ অসমৰ ৰাইজে আমাক সুবিধা দিলে আৰু এইবাৰো আমাক চৰকাৰ গঠন কৰিব দিলে, চ' ইট ইজ এ ভোট ফৰ কণ্টিনিউটি। সুদীৰ্ঘকাল শাসনত থাকিও কংগ্ৰেছ ক'ত ফেইল হ'ল, মুখ্যমন্ত্ৰীৰ মুখত তাৰো ব্যাখ্যা। কংগ্ৰেছ ফেইল কিয়? কাৰণ কংগ্ৰেছৰ দিনত বেংক একাউণ্ট নাছিল, কংগ্ৰেছৰ দিনত আধাৰ নাছিলে। ইচ্ছা থাকিলেও ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে মই 100 টকা পঠালে 10 টকাহে হিতাধিকাৰীজনে পায়, 90 টকা ৰাস্তাত নোহোৱা হয়। উন্নয়নৰ উদাহৰণ দি মুখ্যমন্ত্ৰীৰ মুখত বিধানসভা ভৱনৰ কথা, গুদামৰ পৰা আটক ধুনীয়া ভৱনলৈ অহাৰ কথা। কিমান পৰিৱৰ্তন হ'ল, অসমৰ কিমান ভাল হ'ল। আজিয়ে ইয়াত যিটো বিধানসভাৰ বিল্ডিঙত আমি বহি আছো, আগতে গুদামত আছিলো। আজি এই বিধানসভাৰ চৌহদটোৱে এখন পৰিৱৰ্তিত অসমক প্ৰতিনিধিত্ব কৰে। দৰিদ্ৰতা নিৰ্মূল প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য, 20% লোকক দৰিদ্ৰতাৰ কঢ়াল গ্ৰাসৰ পৰা মুক্ত কৰাৰ ক্ৰেডিট এইখন চৰকাৰে ল'ব। অসমত দৰিদ্ৰতা দূৰীকৰণৰ বাবে অৰুণোদয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ্ছ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। এনে সংকটকালৰ মাজতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে মৰগীয়া বানচ লাভ কৰা প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেছ এলাউন্স দিছো। এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। মুখ্যমন্ত্ৰীৰ আপত্তি, ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 2 বছৰ যুঁজ দিব লাগে, অসম কেনেকৈ আগুৱাব? এখন 5-ষ্টাৰ হোটেলৰ বাবে মই ফাইট কৰিবলগীয়া হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ সকিয়নি, ৰাজ্যৰ প্ৰগতিত বাধা হৈ থিয় দিয়াসকলৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ চৰকাৰ। তেওঁ কয়, লংকালৈ গ'লেও আমি ৰাৱণ নহওঁ, ৰাম হৈ উভতিম, ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ থাকিম। মুখ্যমন্ত্ৰীৰ মুখত ৰাজ্যৰ প্ৰগতিৰ কথা, ছেমি কণ্ডাক্টৰ ছেটেলাইট চিটিৰ কথা। 137 ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প হ'ব, 4000 বিঘা ভূমিত নিৰ্মাণ হ'ব ছেটেলাইট চিটি। ছেটেলাইট চিটি হ'লে 1 লাখৰ কৰ্মৰ সংস্থাপন। প্ৰতিখন জিলাত বিশ্ববিদ্যালয়, প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়। 3 লাখ কোটিৰ বিনিয়োগ আৰম্ভ হৈছে।
পৰিৱেশ ঠিক থাকিলে আগন্তুক 5 বছৰত 10 লাখ কোটি পৰ্যন্ত বিনিয়োগ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব অসম তাৰ বাবে কি পৰিকল্পনা চৰকাৰৰ এই ৰাজ্যখনত যদি আমি সেমি কণ্ডাক্টৰ ৰিভলিউচন আনিব নোৱাৰো এই ৰাজ্যখনত যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কাম কৰিব নোৱাৰো ইয়াত যদি ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি আমি পাতিব নোৱাৰো we do not have any future ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজমত আমি বহু দূৰ পিছুৱাই যাব লাগিব আজি অধ্যক্ষ মহোদয় অসমত কি হৈছে প্ৰথমতে আমি কম যে আমাক ফ্লাইওভাৰ নালাগে আৰু যেতিয়া ফ্লাইওভাৰখন নিৰ্মাণ হ'ব তেতিয়া আমি গৈ কম আমাক ফটো আকাৰ ভাল জায়গা দিব লাগে একেবিলাকে মানুহ অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব আমাৰ ৰাজ্যখনত যদি ভাল পাব যদি আমি নিশিকো অসমত যদি আমি ফাৰ্টিলাইজাৰ প্ৰজেক্ট কৰিব নোৱাৰো সেমি কণ্ডাক্টৰ আনিব নোৱাৰো স্যাটেলাইট সিটি যদি আমি বনাব নোৱাৰো নতুন পেট্ৰোকেমিক্যাল কমপ্লেক্স যদি আমি কৰিব নোৱাৰো অসমত যদি কোৱান্টাম কম্পিউটাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আনিব নোৱাৰো আমাৰ ৰাজ্যখন অধ্যক্ষ মহোদয় আমি কেনেকৈ আগুৱাই লৈ যাম আজি আমি আমাৰ অসমত 600 মেগাৱাট পাম ষ্টৰেজ এটা কৰাৰ বাবে আমি যুদ্ধ কৰিব লাগে মই অৰুণাচলৰ মুখ্যমন্ত্ৰীক সুধিছিলো যে পেমা ভাই 30,000 মেগাৱাট আপুনি কেনেকৈ কৰিব আন্দোলন কৰিটো শেষ হৈ যাব বলে নহয় দাদা আমাৰ মানুহেতো আমাক সুন্দৰভাৱে সহযোগিতা কৰি আছে বটদ্ৰৱা প্ৰকল্পৰ পাছত গুৰুজনাৰ প্ৰয়াণৰ স্থান মধুপুৰত হ'ব প্ৰকল্প বিহুক মাজুলীৰ সত্ৰ সংস্কৃতিক ইউনেস্কো ঐতিহ্যৰ অংশ কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ মন্তব্য চাহ জনগোষ্ঠীৰ কল্যাণ বিজেপিৰ ৰাজনৈতিক তপস্যা প্ৰায় 2 ঘণ্টাৰ ভাষণ মুখ্যমন্ত্ৰীয়ে বিধায়কসকললৈ এক আহ্বানেৰে সামৰে প্ৰতিটো সমষ্টিক স্বাৱলম্বী কৰাৰ আহ্বান বিধায়কসকলক কণী গাখীৰ মাংস মাছৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টি উৎপাদনমুখী কৰাৰ বাবে বিধায়কসকলে দেহে কেহে খাটিব লাগিব এই আহ্বান মুখ্যমন্ত্ৰীৰ বিধায়কসকললৈ মোৰ 3-4টা পৰামৰ্শ আছে অধ্যক্ষ মহোদয় অসমক আমি কণী মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব অধ্যক্ষ মহোদয় ব্যুৰো ৰিপোৰ্ট NKTV+